বিধানসভাত অকল হিন্দু মুছলমানৰ কথাই কয়। অনবৰতে অসমত হিন্দু মুছলমানৰ মাজত গৃহযুদ্ধ লগাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই শপত লৈছে। অসম বিধানসভাখনক তাৰ সেই হিচাপত ব্যৱহাৰ কৰিছে। সেইকাৰণে মই বাৰম্বাৰ প্ৰতিবাদ কৰিছোঁ যে অসম বিধানসভাত এনেকৈ অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান কৰি থাকিলে নহ'ব। বন্ধ কৰক, অন্য কথা পাতোঁ আমি। আমাৰ নিবনুৱা সমস্যাৰ কথা, আমাৰ বানপানীৰ কথা, আমাৰ খেতিপথাৰত পানী যোগানৰ কথা, আমাৰ প্ৰত্যেকজন আমাৰ নাৰীসকল ধৰ্ষিতা হৈছে, আমাৰ আইন শৃংখলাৰ কথা, এইবিলাক কথা পাতোঁ। অকল মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টা অকল হিন্দু মুছলমান হিন্দু মুছলমান, মুছলমানে হিন্দুক খালে হিন্দুৱে মুছলমানক খালে, এইটোকে অকল 24 ঘণ্টা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকে। গতিকে প্ৰত্যেকবাৰ প্ৰতিবাদ কৰিছোঁ, বেলেগে প্ৰতিবাদ নকৰে, মই কৰোঁ কাৰণে 3বাৰ মোক এক্সপেল কৰিছে। এদিনত 3বাৰ এক্সপেল কৰিছে। এতিয়া আকৌ আধা ঘণ্টাৰ কাৰণে এক্সপেল কৰিলে। প্ৰথমবাৰ কৰিলে সেই ছেশ্যনটোৰ কাৰণে, সেই সময়খিনিৰ কাৰণে, চিটিংটোৰ কাৰণে। তাৰ পিছৰবাৰ কৰিলে 10 মিনিটৰ কাৰণে, এইবাৰ কৰিলে আধা ঘণ্টা। মোৰ দোষটো কি? মই কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু হিন্দু মুছলমানৰ কথা নক'ব, কাণ বিষাই গৈছে, মূৰ ঘূৰাই গৈছে। আমি নোৱাৰোঁ অকল অসমীয়া মানুহে হিন্দু মুছলমানৰ কথা পাতি থাকিব নোৱাৰোঁ। আমি ভৱিষ্যতৰ কথা পাতিব লাগে। একেলগে কেনেকৈ অসমীয়া জাতিটোৰ ভৱিষ্যত গঢ়িব লাগে তাৰ কথা পাতিব লাগে। অকল 2026 নিৰ্বাচনক কেন্দ্ৰ কৰি হিন্দু আৰু মুছলমানৰ মাজত যুদ্ধ লগাবৰ কাৰণে চেষ্টা কৰি থাকিলে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু মই মুখ্যমন্ত্ৰীক কৈছোঁ, আপুনি ৰজা নহয়, যি মন যায় ইয়াত কৈ থাকিব। আমি চব ইয়াতে সমান সমান MLA। আপুনি নিজৰ ইচ্ছামতে ইয়াতে সাম্প্ৰদায়িক মঞ্চৰূপে আপুনি বিধানসভাক ব্যৱহাৰ কৰিব নোৱাৰিব। মই সেইকাৰণে এনেকৈ কোৱাৰ কাৰণে মোক এক্সপেল কৰিছে। এক্সপেল কৰক, 1000বাৰ এক্সপেল হ'ম, 1000বাৰ ছাছপেনশ্যন হ'ম, কিন্তু অসম বিধানসভাক কেনেকৈ হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এটা ঠাইৰূপে মঞ্চৰূপে ব্যৱহাৰ কৰিবলৈ কেতিয়াও অনুমতি দিয়া নহ'ব। আজি 3বাৰ এক্সপেল কৰিছে, 3বাৰ ছাছপেনশ্যন কৰিছে। 3বাৰ নহয়, 300 বাৰ কৰক। গোটেই জীৱনৰ কাৰণে মোৰ বিধায়ক পদটো খাই দিয়ক, কিন্তু অসমৰ মাটিত হিমন্ত বিশ্ব শৰ্মাক কিমান সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নিদিওঁ। অসমৰ মাটিত এজন মুখ্যমন্ত্ৰীয়ে গৃহযুদ্ধ লগাই থাকিবলৈ কৰা চেষ্টাক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে 2002 চনৰ গুজৰাটৰ নিচিনা হিন্দু মুছলমানৰ ইয়াত সংঘৰ্ষ লগাবৰ কাৰণে হিমন্ত বিশ্ব এইটো কৰি আছে। এইটো কথা মই কোৱাৰ কাৰণে মোক এক্সপেল কৰি দিছে। কৰক, কিন্তু এটা কথা স্পষ্ট যে কোনো পধ্যে অসম বিধানসভা কেনেকৈ সাম্প্ৰদায়িকতাৰ বাষ্প বিয়পা মঞ্চ হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিব নালাগে। অসমখন খুব বেয়া দিশলৈ গৈ আছে। অসমখনত একদম শান্তি সম্প্ৰীতি বিঘ্নিত হ'বলৈ গৈ আছে। সংবিধানৰ শপত খোৱা মুখ্যমন্ত্ৰীয়ে নিজে যুঁজ লগাবৰ কাৰণে, চিভিল ৱাৰ লগাবৰ কাৰণে, জাতি ধৰ্মৰ মাজত কাজিয়া লগাবৰ কাৰণে এই প্ৰচেষ্টা কৰিছে। আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰা উচিত। মই সমগ্ৰ অসমবাসী ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ এই উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিক সকলোকে বিৰোধিতা কৰিবৰ কাৰণে অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ।